ফণী তালুকদাৰ হৈছে এটা কাগজৰ বাক। তেওঁৰ কাম কৰাৰ কোনো দক্ষতা নাই, তেওঁৰ কোনো কৰ্মদক্ষতা নাই। এটাইতকৈ নুপুংসক বিধায়ক যদি আছে অসমৰ ভিতৰত এই ফণী তালুকদাৰ আছে। মই তেখেতক লাজ থাকিব লাগে। সুকমনা কাৱৰপাৰা গাঁৱৰ বান পৰিস্থিতিৰ বুজ লয় ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ্জামানে। পল্লা নদীৰ বাঢ়নি পানীত বৃহত্তৰ সুকমনা কাৱৰপাৰা আদি অঞ্চল প্লাবিত। ইতিমধ্যে কালজাৰৰ পৰা মাজগাঁও হৈ বৰপেটা ৰোড সংযোগী পথ বানে বিস্তাৰ ক্ষতি সাধন কৰে। এতিয়া যাতায়াত এক প্ৰকাৰ ব্যাহত হৈ পৰিছে জনসাধাৰণৰ। খাদ্য সংকটত পৰিছে মানুহ আৰু পশুধনসমূহ। মুঠৰ ওপৰত অৱৰ্ণনীয় আৰু অকল্পনীয় পৰিৱেশ। ৰাস্তা ঘাট ছিঙি বিপদ সীমাৰ ওপৰেদি পানী বৈছে। মানুহৰ ঘৰ দুৱাৰত পানী সোমাইছে। এতিয়া ভয় শংকাত দিন পাৰ কৰিছে গঞা ৰাইজে। হাহাকাৰ কৰিবলগীয়া হৈছে বানাক্ৰান্তই। মুঠৰ ওপৰত সৃষ্টি হৈছে এক অকল্পনীয় আৰু অৱৰ্ণনীয় পৰিৱেশ। আজি ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ্জামানে ৰাজ্য চৰকাৰে ঘোষণা কৰা আদৰ্শ গাঁও সুকমনা হত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয়। লগতে বানত ককবকাই থকা সাধাৰণ জনতাক অতি সোনকালে চৰকাৰে খাদ্য সামগ্ৰী পশুখাদ্য যোগান ধৰাৰ লগতে বানাক্ৰান্তৰ বাবে প্ৰয়োজনীয় সুবিধা প্ৰদান কৰাৰ বাবে আহ্বান জনায়। ইফালে প্ৰবল বানে ছিঙি নিয়া কালজাৰৰ পৰা মাজগাঁও হৈ বৰপেটা ৰোড সংযোগী পথ বৰবালা কদমগুৰি 4 চেইন ৰোড জাৰাবাৰী ডাবালিয়াপাৰা সংযোগী পথ তৎকালীনভাৱে জনসাধাৰণ যাতায়াত সুচল কৰি দিবলৈ জিলা প্ৰশাসনক দাবী জনায়। উল্লেখযোগ্য যে এই দুদিনত ভৱানীপুৰৰ সমষ্টি বিধায়ক ফণীধৰ তালুকদাৰে এবাৰো স্থানত উপস্থিত হৈ বানৰ বুজ নোলোৱাৰ বাবে ক্ষুৰধাৰ সমালোচনা কৰে জামানে। সময়ত জনপ্ৰতিনিধিৰ এনে আচৰণৰ সুদুত্তৰ দিব বুলিও মনিৰুজ্জামানে মত পোষণ কৰে। কয়াকুছিৰ পৰা আবু নাছিৰ আলমৰ বিলেফ অসম। বান গৰাখহনীয়া সমস্যাটো অসমৰ প্ৰত্যেকজন সৰ্বসাধাৰণ ৰাইজৰ এক দীৰ্ঘদিনীয়া দাবী যে অসমৰ বান গৰাখহনীয়া সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় এই যে তদানীন্তন কংগ্ৰেছ চৰকাৰৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ বিজেপি চৰকাৰখনেও কিন্তু এই বান আৰু গৰাখহনীয়াৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে এতিয়ালৈকে স্বীকৃতি প্ৰদান নকৰিলে। আৰু তাৰ ফলত অসমত প্ৰত্যেক বছৰে বান আৰু গৰাখহনীয়াৰ হাজাৰ হাজাৰ লাখ লাখ মানুহৰ বিভিন্ন সা সম্পত্তি ক্ষতিগ্ৰস্ত হোৱাৰ উপৰিও পশুধনৰ পৰা আৰম্ভ কৰি হাজাৰ হাজাৰ মানুহ মৃত্যুমুখত পৰিব লগা নজিৰ কিন্তু এই অসমৰ বুকুত আছে। কিন্তু তৎসত্বেও কোনো এখন চৰকাৰে এই বান গৰাখহনীয়াৰ স্থায়ী সমাধানৰ কাৰণে কিন্তু আজি পৰ্যন্ত গুৰুত্ব প্ৰদান কৰা আমি প্ৰত্যক্ষ নকৰিলো। বৰ্তমানৰ পাকাবেতবাৰী সমষ্টি আৰু আগৰ ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত এই কালজাৰ বৰপেটা ৰোড সংযোগীৰ যি মুখ্য পথ সেই পথছোৱা 2021 চনত ভাঙিছিল বানপানীৰ ফলত। কিন্তু আজি 2024 চন প্ৰত্যেক বছৰে বানপানী ইয়াতে কিন্তু ভাঙি যায়। ৰাইজে নিজাববীয়াকৈ টকা পইচা খৰচ কৰি কিছু আৰ্ট ফিলিং কৰে, কিন্তু আকৌ বানপানীয়ে ভাঙি এইবাৰ চূৰ্ণ বিচূৰ্ণ কৰিলে এই পথছোৱা। কিন্তু এতিয়ালৈকে এই সমষ্টিৰ স্থানীয় বিধায়ক ফণী তালুকদাৰ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি কোনো এজন জিলা বিষয়া আজি পৰ্যন্ত কিন্তু এইখিনি ঠাই পৰিদৰ্শন নকৰিলে। আৰু এটা দুখ আৰু পৰিতাপৰ বিষয়, আগতে আমি এটা চাইনবোৰ্ড লক্ষ্য কৰিছো আদৰ্শ গাঁও বুলি। ইয়াতে প্ৰকাণ্ড গেট এখন আছে। এয়াই জানো আদৰ্শ গাঁও? চৰকাৰে আদৰ্শ গাঁৱৰ ভাষা কেতিয়া বুজি পাব? এক লজ্জাজনক বিষয় হৈ পৰিছে। 2021 চনত ভঙা এই ৰাস্তাটো আজি পৰ্যন্ত কিন্তু এচপৰা চৰকাৰীভাৱে মাটি পেলোৱা আমাৰ লক্ষ্য নকৰিলো। গতিকে ধিক্কাৰ জনাইছো এই সমষ্টিৰ বিধায়ক ডাঙৰীয়া অসম চৰকাৰক আৰু দাবী জনাইছো অতি সোনকালে বৰপেটা ৰোড কালজাৰ সংযোগী যি পথ সেই পথছোৱাৰ দুটাকে ঠাইত প্ৰকাণ্ড মানে ভঙা আমি পৰিলক্ষিত কৰিছো। আমি আজি পৰিদৰ্শন কৰিছো। ইয়াতে হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে। এই মুখ্য পথছোৱাৰে দৈনিক হাজাৰ হাজাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি হাজাৰ হাজাৰ মানুহ যাতায়াত কৰে। বিভিন্ন মালবাহী গাড়ীৰ পৰা আৰম্ভ কৰি বিভিন্ন মানুহ এই পথছোৱাৰে যাতায়াত কৰে। আজি সম্পূৰ্ণভাৱে বিকল হৈ পৰিছে। আজি স্থানীয় কিছু যুৱকসকলে মাত্ৰ 2-3টামান বাহেৰে কোনোমতে ইপাৰ সিপাৰ কৰাৰ ব্যৱস্থা কৰিছে। এতিয়ালৈকে কোনো প্ৰতিনিধি অহা নাই। এতিয়ালৈকে জিলা প্ৰশাসনৰ কোনো বিষয়ববী অহা নাই। এতিয়ালৈকে ইমাৰ্জেঞ্চি ফাণ্ডৰ পৰা যে ইয়াত এখন হাকুৰ ব্যৱস্থা কৰিব লাগে সেই হাকুৰ ব্যৱস্থা পৰ্যন্ত হোৱা নাই। গতিকে দাবী জনাইছো অসম চৰকাৰ, জিলা প্ৰশাসন আৰু স্থানীয় বিধায়ক। আৰু এই স্থানীয় বিধায়কক মই কম যে আপুনি অসমৰ ভিতৰত আটাইতকৈ অক্ৰমণ্য এগৰাকী বিধায়ক। কাৰণ আপুনি এতিয়ালৈকে এই সুকমানা গাঁৱৰ কোনো গুৰুত্ব প্ৰদান কৰা নাই। আপোনাক এই অঞ্চলৰ ৰাইজে ভোট প্ৰদান কৰি বিধায়ক বনাইছে। নিৰ্লজ্জভাৱে
এই হুকপাৰা গাঁৱৰ উন্নয়নৰ প্ৰতি আপুনি পিঠি দিছে। আজি আপোনাক এই ভঙা ঠাইৰ পৰাই মই ঘোষণা কৰিছোঁ, ফণী তালুকদাৰ হৈছে এটা কাগজৰ বাঘ। তেওঁৰ কাম কৰাৰ কোনো দক্ষতা নাই, তেওঁৰ কোনো কৰ্মদক্ষতা নাই। এটাইতকৈ নৃশংসক বিধায়ক যদি আছে অসমৰ ভিতৰত, এই ফণী তালুকদাৰ আছে। মই তেখেতক লাজ থাকিব লাগে। তেখেতৰ সমষ্টিত আজি 21 চনত ভঙিছে আৰু তেখেতে 21 চনত বিধায়ক হৈছে। আজি পৰ্যন্ত এই ৰাস্তাটোৰ কোনো মেৰামতিৰ ব্যৱস্থা নকৰিলে বা এপাক দেখা দি এই ৰাইজক সান্তনা দিয়াৰ তেওঁ সময় নাপালে। গতিকে অতি সোনকালে ফণী তালুকদাৰৰ পৰা আৰম্ভ কৰি অসম চৰকাৰ আৰু জিলা প্ৰশাসনক এই অঞ্চলৰ বানপানীৰ বুজ লৈ এককালীন সাহায্য প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছোঁ আৰু এই ৰাস্তা ঘাটৰ সমস্যা সমাধান কৰাৰ দাবী উত্থাপন কৰিছোঁ।